আজি গধূলিৰ চাহৰ কাৰণে কঁঠালৰ পিঠা বনাইছিলোঁ আৰু মই কেনেদৰেনো বনালোঁ আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। কঁঠালৰ গুটিকেইটা প্ৰথমতে মই এনেকৈ এৰুৱাই লৈছোঁ। যিহেতুকে কঁঠালৰ বতৰ গতিকে পিঠানো কিয় নাখাওঁ, একদিন পিঠাও বনাই খালোঁ। আৰু এনেদৰে মই গোটেইখিনি কঁঠালৰে গুটিখিনি এৰুৱাই ল'লোঁ আৰু মিক্সিৰ জাৰত দি এইখিনি মিহি কৰি লৈ ল'ম। আৰু এইখিনি মই চাউলৰ গুড়ি লৈছোঁ আৰু এইখিনি যে দেখিছে এইখিনি হৈছে চেনি মিক্সিত গুড়া কৰি লৈছোঁ। আধা কাপমান দিছোঁ ইয়াতে চেনি। আৰু এয়া কঁঠালৰ পেষ্টখিনি ইয়াতে সানি ল'ম। আৰু এনেদৰে মই পিঠাগুড়িখিনি কিয় দুই ভাগ কৰি লৈছোঁ জানেনে? মোৰ মনত প্ৰথমতে সন্দেহ হৈ আছিল, কাৰণ কঁঠাল কম হ'ব আৰু পিঠাগুড়ি বেছি হৈ যাব সেনেকৈ ভাবিছিলোঁ। সেইকাৰণে মই দুই ভাগ কৰি ল'লোঁ। কিন্তু লাহে লাহে গম পালোঁ কঁঠালখিনি ক্ৰমান্বয়ে পনীয়া হৈ গৈ আছে আৰু পিঠাগুড়ি গোটেইখিনিয়ে দৰকাৰ হৈ গৈছে। এনেদৰে অলপ অলপকৈ মই মিহলাই আছোঁ। আৰু চাবচোন এই পিঠাগুড়ি গোটেইখিনিয়ে দৰকাৰ হৈ যাব ইয়াতে, যিহেতুকে কঁঠালখিনি পনীয়া। আৰু খুব ধুনীয়াকৈ মই মঠি লৈছোঁ আটা মাৰাৰ নিচিনাকৈ। এয়া মোৰ হৈছে আৰু কোমল হৈছে একেবাৰে। বহুত মঠিব লাগিব তেতিয়াহে কোমল হ'ব। আৰু এনেদৰে মই যিকোনো প্ৰকাৰৰ কিবা এটা শ্বেপ দি লৈছোঁ। যেনেকৈ মন গ'ল সেনেকৈ দি দিলোঁ আৰু। এনেদৰে মই এটাৰ পিছত আনটো এনেকৈ শ্বেপ দি লৈছোঁ। এনেকৈ দিব ইচ্ছা গ'ল সেইকাৰণে এনেকৈ দি দিলোঁ আৰু কেইটামান মই গোলকৈও বনাইছোঁ। আৰু এনেদৰে বনাই খুব ভাল লাগিছে, কাৰণ কোমল হৈছে একেবাৰে, আটা মাৰাৰ নিচিনা হৈ গৈছে। আৰু এইখিনি মোৰ পিঠাকেইটা শ্বেপ দিয়া হ'ল। এইকেইটামান এনেদৰে গোলকৈও বনাইছোঁ। আৰু এতিয়া গেছত চচপেন এটাত পানী উতলাবলৈ দিছিলোঁ। তাৰে ওপৰত মই খৰাহি এটা পাতি দিছোঁ। আৰু খৰাহিটো অকণমান গৰম হোৱাৰ পিছত এনেদৰে মই পিঠাকেইটা এটা এটাকৈ দি দিছোঁ, যাতে এটাৰ গাত এটা লাগি নধৰে। এবাৰত যিমানখিনি খৰাহিটোত ধৰে সিমানখিনি দিছোঁ মই। দুইবাৰকৈ বনাইছোঁ। আৰু বেছি সময়ো নালাগে আৰু খাবলৈও ক'বই নালাগে আৰু খুব সোৱাদ লগা হয়। তাৰ ওপৰত মই এখন ঢাকনি দিছোঁ। এইখন দিব খুজিছিলোঁ সৰু হ'ল, তাৰপিছত মই কাঁহী এখন দি দিলোঁ।
আৰু এয়া মই পিঠাকেইটা সিজিছেনে নাই চাবৰ কাৰণে টুথপিক এডাল লৈ লৈছোঁ। আৰু খুব ধুনীয়াকৈ সিজিছে, টুথপিকডালত লাগি অহা নাই। আৰু এতিয়া মই পিঠাকেইটা নমাই ল'লোঁ আৰু খুব ধুনীয়া কোমল হৈছে লাৰি আৰু খাবলৈও সোৱাদ লগা হৈছে। আপোনালোকে যদি বনোৱা নাই বনাই চাব আৰু